দুদিনমানৰ আগতে এই ঠাইতে এটি ধুনীয়া ঘৰ আছিল। আজি দুদিনমানৰ পাছতে দেখা পাইছেনে ঘৰখনৰ অৱস্থা কেনেকুৱা হৈ আছে। বৰ্তমান উপস্থিত আছোঁ মই ধেমাজি জিলাৰ জোনাইৰ তেলাম অৰুণ চাপৰি গাঁৱত। এই গাঁওখনতে দুদিনমানৰ আগতে বানপানী হৈছিল আৰু বানপানীত এতিয়া বৰ্তমানৰ পৰিস্থিতি আপোনালোকে দেখিছে যথেষ্ট বেয়া হৈ আছে। গাঁৱৰ ৰাইজে কিমান যে কষ্ট পাইছে এই সময়ত আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। এয়া মাত্ৰ এটা ঘৰহে দেখাইছোঁ আৰম্ভণিতে। চাওক এই ঘৰখন যথেষ্ট ধুনীয়া আছিল, ভিতৰত যথেষ্ট সামগ্ৰী আছিল, চব ধ্বংস। এই বাইদেউগৰাকী দেখা পাইছেনে, তেখেতৰে হয় বৰ্তমান মই য'ত উপস্থিত আছোঁ এই ঘৰখন তেখেতৰে হয়। পাছফালে এইটো গোহালি আছিলে, গোহালিৰ অৱস্থা দেখিছে কেনেকুৱা হ'ল। নাই নাই ঘৰ গৃহস্থ বৰ্তমান মোৰ লগত আছে আৰু ঘৰখনৰ অৱস্থা পাছফালে নিশ্চয় দেখা পাইছে। এতিয়া এই ঘৰখন হৈছে তেখেতৰ। ইয়াত ঘৰ বুলিবলৈ দেখিছে আৰু অৱস্থা কেনেকুৱা এতিয়া বৰ্তমান হ'লগৈ। একোৱে নাপালেগৈ, ছাগলী গৰু তাৰপিছত মানুহ যেন তেন বাচিলে আৰু এতিয়া ঘৰত একোৱে নাই। থালি চালি বৰ্তন থালি একোৱে নাই। পানী একদম চাঙৰ ওপৰত, চাঙৰ ওপৰলৈকে পানী। চাঙৰ ওপৰত চাংটো উপঙি আছিলে আৰু তাৰপিছত এইটো একদম ইয়াৰ পৰা যেনে তেনে ওলাইছোগৈ। তাৰপিছত এইটো পালেংটো ইয়াতে আছিলে এনেকুৱা। তাৰপিছত বেৰা চিৰাকেইটা তাত পেলাই দিছে। গৰু গ'ল, ছাগলী গ'ল, তাৰপিছত এইটো কুকুৰা এনেকুৱা চব যিমানখিনি মোৰ সম্পত্তি আছিলে চবখিনি গ'ল আৰু প্ৰায় বস্তু গ'ল আৰু 100%ৰ কমচে কম 90%, 10% মান বচাব পাৰিছোঁ আৰু। আপোনাৰ নামটো? মোৰ ইন্দ্ৰ পেগু। ইন্দ্ৰ পেগু, হয়। গাঁওখনৰ ভিতৰলৈ যিমানে আমি গৈ আছোঁ যথেষ্ট বেয়া পৰিস্থিতিত ঘৰবিলাক দেখা পাই আছোঁ। আৰু এই ঘৰখিনি মাত্ৰ এখন গাঁৱৰে হয়। এনেকৈ প্ৰায় 6খনতকৈও অধিক গাঁও এফেক্ট হৈছে। এয়া এটা ৰাস্তা হয় আৰু ৰাস্তাটোৰ লেভেলটো চাওক, দেখিছে এই ৰাস্তা ইয়াত আছে আৰু বাকী গোটেইবিলাক উটি অহা হয়। ৰাস্তাৰ মানে অৱস্থা যথেষ্ট বেয়া। এইখিনি এতিয়া চফা কৰোঁতে নিশ্চয় JCB প্ৰয়োজন হ'ব, যথেষ্ট কষ্ট হ'ব। এইফালে এটা ঘৰ, এই ঘৰটো চাওক খতম। Asa dikari asa ngolu mokai la andam letara bidbomam kang amam kumsungam okai la yuta kunda yutabla hama sangap kari pusutomang egam bidbom kang okosine ka tamang hukumsa dupe ay tamang hukumsa. এখন স্কুল হয়, এতিয়া স্কুলখনৰ অৱস্থা এনেকুৱা হৈ আছে। এতিয়া কিমান যে কষ্ট হ'ব নহয়। চাৰিটো গাঁৱতো কেনেকৈ দেনা পোৱা প্ৰথম এনেকুৱা অৱস্থা তাৰ উলিয়াই নিব নাই পৰা নেকি, মানে পৰা নাই। এনেকৈ বানপানী যেতিয়াই হয় অকল মানুহৰে কষ্ট নহয়, জীৱ জন্তু বহুত বেছি কষ্ট পায়। এটা উদাহৰণ হিচাপে সেই গাহৰিজনী চাওক, যিকোনো প্ৰকাৰে উলিয়াই নিব পৰা নাযাব নেকি? যিকোনো প্ৰকাৰে উলিয়াই ল'ব পাৰিব, কিন্তু গাহৰিটো এতিয়া গাভিনী হৈ আছেতো। গাহৰিটো গাভিনী হোৱাৰ কাৰণে এতিয়া তাক দাঙি নিলেওতো পোৱালিটো কষ্ট হ'ব, পোৱালিটো ভিতৰ মৰি থাকিব। এইটো কাৰণে এতিয়া দাঙি ওলাব নোৱাৰাৰ কাৰণে তাত যেনেকুৱা হ'লেই হ'ব আৰু বুলি ৰাখি দিছোঁ আৰু উপায় নাই। তাৰমানে এতিয়া তাত দাঙি ল'বলৈ হ'লেওতো গাহৰিটোৰ পোৱালিটো মৰি যাব আৰু গাহৰিটো কষ্ট পাব। আকৌ বোকা পানীত ঠেলি লৈ যাবলৈও আকৌ তাত বোকা বেছি হৈ আছে। আমি চবে দাঙি দিলোঁ হ'লে ঠিকে হয়, আপোনাৰ কথাটো ঠিকেই আছে। দাঙি ল'লে আকৌ গাহৰি পোৱালিটো কষ্ট হ'ব বুলি খোৱা বোৱাটো তাতে দি আছোঁ। কেতিয়াবা এগৰোজ দিওঁ, কেতিয়াবা দিনটো লগুণ হৈ থাকে, এনেকুৱা হৈ আছোঁ আৰু। গৰু কুকুৰা কিবা গাউৰি তাৰ পৰা বাইক পানী উমাই গ'ল, চব ওলাব নোৱাৰে। গড় ছিঙি ভাঙি একদম খাবলৈ একো নাই আৰু কাপোৰ কানিৰ পৰা ধৰি চব ল'ৰা ছোৱালীৰ কাৰণে কিতাপ পত্ৰৰ পৰা ধৰি কাঁহী বাতি চব উটুৱাই নি গ'ল। এতিয়া আপোনাৰ মোৰে হয়। আপোনালোকৰ ঘৰটো একদম ভাঙি গ'ল একদম। আপোনালোকে এইটো দেখিব। এতিয়া ক'ত গৈ আছে আপুনি? আমি এই স্কুললৈ গৈছোঁ, তাতে মোৰ ল'ৰা ছোৱালী দুইটা আছে। কেম্পত আছে ন আপোনালোক? একোৱে নাই আমাৰ গাঁৱত, একোৱে নাই। চাওক একোৱে নাই। এতিয়া চাওক এইফালে স্কুল আছিলে, এতিয়া স্কুলটোতো এতিয়া একো চিন চাবেই নাইকিয়া হৈ গ'ল। JCB পৰা চাফা কৰিব লাগে। Saya pergi bom tu pun, hari bom ada.
এইখিনি এতিয়া কাৰ কাৰণে লৈ গৈছে ছাগলীৰ কাৰণে ছাগলীৰ কাৰণে হয় তাৰপিছত এতিয়া অসুবিধাটো আমাৰ এনেকৈ ঘৰত চোতালত থাকিব নোৱাৰে গাহৰি ছাগলী এনেকৈ বহুত অসুবিধা হৈছে আৰু গৰু চব লৈ গ'ল কিছুমানটো কুকুৰা হাঁহ চবকেইটা লৈ গ'ল এতিয়া একো একটা নাই আৰু এতিয়া চলিবলৈ কাৰণেতো এনেকৈ অলপ চলপ চলি আছোঁ এনেকৈ থকা যিকোনো বস্তু আছে তাৰ লগত চলি আছে আৰু আমি কি কৰিম এতিয়া উপায়টো নাই উপায় বুদ্ধিটো কৰি কিন্তু চলিবই লাগিব আমি ছাগলী কাটিব লাগিব এতিয়া ধান চাউল চব ভিজি গ'ল ভঁৰালৰ পৰা আমাৰ খোৱা বোৱাটো এতিয়া পানীৰ কাৰণে অলপ অসুবিধা হৈ আছে টিউবৱেলকেইটা বাকী চব বেয়া হৈ গ'ল যে আকৌ এতিয়া চৰকাৰৰ পৰা পানী দিছে বুলি কৈছে খোৱা বোৱাটোতো এনেকৈ ধান চাউলতো নষ্ট হৈ গ'ল খেতি বাতি নষ্ট হৈ গ'ল এতিয়া খেতি কৰিবলৈ আমাৰ মাটি বাৰী চব বৰবাদ বেয়াই হৈ গ'ল আৰু ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ আমি ভবা নাছিলোঁ যে কি কৰিম কি নকৰিম কিন্তু মাত্ৰ খবৰ ল'ব লাগে এবাৰ যাওঁ বুলিহে ওলাই আহিছিলোঁ আৰু হঠাতে আমাৰ প্লেন বনিলে যে যিহেতু আহিছোঁ কিবা হাতত লৈ আহিলে ভাল হ'ব বুলি তেনেকৈ এইফালে আমাৰ ভিনদেউ সেইটো কামত লাগি আছে মানে আমাৰ কাংগাং ধেমাজি এইফালে অ'নাৰ এইবিলাক আমাৰ কাংগান ফাউণ্ডেশ্যন লগত আছে আজি মানে কিয় আমি বস্তু কিনিবলৈ যেতিয়া ভিনদেউহঁতৰ লগত থাকোঁ বাহঁতৰ লগত জেচিন বাহঁতৰ লগত থাকোঁ আমাক খৰচা হ'বই নিদিয়ে মানে যেতিয়া খৰচা কৰি নহ'ব তেওঁলোকৰ লগত থাকিলে এনেকুৱা হয় মানে এতিয়া যিমানবিলাক বস্তু দেখিছে চব তেখেতলোকে কিনি মেলি আজি ইয়াতে পেকিং কৰি মেলি আমি য'ত য'ত পাৰোঁ সেইখিনি আমি আজি চেষ্টা কৰিম আটাইতকৈ প্ৰয়োজনীয় বা সকলোৱে বিচাৰে প্ৰায়ভাগে যে চেনিটাৰী পেডছ সেইটো আটাইতকৈ ধৰক মানুহে বিচাৰে সেইকাৰণে আমি যিমান পাৰে ফ্লাড ৰিলিফৰ কিবা কাম কৰিব চেষ্টা কৰোঁ চেনিটাৰী পেডছ এড কৰিব চেষ্টা কৰোঁ তেনেকৈ আজিও চেনিটাৰী পেডছ এইফালে ইউটিলাইজ কৰা হৈছে ব্যৱহাৰ কৰা হৈছে মই এজন সাধাৰণ ল'ৰা মোৰ ওচৰত কোনো ধৰণৰ পাৱাৰ বা অথৰিটি নাই যে গাঁওখনৰ কাৰণে বহুত কিবা কিবি কৰিব পৰাকৈ তথাপিও ৰাইজে মোক ইমানেই বেছি মৰম দিয়ে যে মোৰ দায়িত্ব বুলি ভাবি পেলাই এষাৰ মাত হ'লোঁ মই আজি লগাবলৈ আহিলোঁ আৰু সেই সুযোগতে আমাৰ কাংগান ফাউণ্ডেশ্যনৰ লগত মিলি পেলাই আমি যিকণ পাৰিলোঁ সেইকণে কৰিবলৈ চেষ্টা কৰিলোঁ এতিয়া আৰু এখন গাঁৱত আমি আহিছিলোঁ গাঁওখনৰ নাম হৈছে উজনি মিছামৰা নিচে কাষৰ এখন গাঁও ইয়াতো যথেষ্ট বেয়া পৰিস্থিতি হৈ আছিল আৰু সেইকাৰণে আমি এই গাঁওখনটো এবাৰ খবৰ ল'বলৈ বা চাবলৈ আহিলোঁ প্ৰায় আজি আমাৰ 70খন ঘৰ আমি কভাৰ কৰিব পাৰিলোঁ যদি এই ব্লগটো বনাই চাই আছে যদি আপোনালোকে আহিব বিচাৰে কাইলৈ পৰহি নিশ্চয় যথেষ্ট ছাপোৰ্ট তেখেতলোকৰ আমাৰ প্ৰয়োজন হ'ব আপোনালোকে আহিব পাৰে জোনাইলৈ ধেমাজি ডিষ্ট্ৰিক্ট জোনাই অৰুণ চাপৰি গাঁও যেনেকৈ এতিয়া মিছামৰা গাঁও উজনি মিছামৰা গাঁও আহিব আপোনালোকৰ ফালৰ পৰা যদি কিবা সহযোগ কৰিব বিচাৰে আপোনালোকে সহযোগ কৰক এয়াই আছিল আজি আমাৰ যি ব্লগ সমাপ্ত কৰি দিছোঁ তাতে সুবিধা হৈ স্মাইক পজিটিভ মই সময় চাইনিং অফ